আমি ইয়াত কেম্প কৰি আছোঁ আপোনাৰ যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এইটো লাষ্ট কেম্প আমাৰ আমি সেই কেম্পত মেডিচিনৰ লগতে আমি পেচেণ্টসকলক ব্লাড টেষ্ট কৰা হৈছে কিছুমানৰ চুগাৰ টেষ্ট কৰা হৈছে BP চেক কৰা হৈছে তাৰ লগতে আমি কৰ্মচাৰীবৃন্দই BSIC তৰফৰ পৰা আমি গুৱাহাটীৰ বেলতলাৰ আৰু গুৱাহাটী ৰিজনেল অফিচৰ কৰ্মচাৰীসকলে আমি ব্যক্তিগতভাৱে কিছুমান অনুদান দি লৈ আমি সেই অনুদানেৰে ৰাইজক কিছু দিব চেষ্টা কৰিছিলোঁ তাতে আমি ফেনাইল ধৰি লওক আপোনাৰ ব্লিচিং পাউডাৰ যিবিলাক প্ৰয়োজন হয় তাৰপাছত নেক্সকইল বাচন বৰ্তন আঁঠুৱা বিচনা চাদৰ যেনেকৈ যি পাৰোঁ আমি গোটেই বস্তুখিনি পাৰ্চেছ কৰি আনিছিলোঁ যিমানখিনি পাৰোঁ আনি মেলি আমি চেনিমৰা গাঁৱতে প্ৰায় এখন গাঁৱে প্ৰায় 60-70 ঘৰ মানুহ তাত দিয়া হ'ল আমাৰ ফাৰ্ষ্ট কেম্পটোত দিয়া হ'ল সেইখিনি বস্তু তাৰপাছত আমি স্কুলখনত যেতিয়া হ'ব বুলি ক'লে তেতিয়া স্কুলখন চাফ চিকুণটো কৰিবই লাগিব বানপানী আহিছে আৰু ইয়াত আশ্ৰয় শিবিৰো হয় গতিকে আমি ব্লিচিং পাউডাৰ অলপ আনিছোঁ তাৰপিছতে স্কুলৰ ষ্টুডেণ্টৰখিনি স্কুল যেতিয়া মিড ডে মিলো হয় তাৰপাছত আমি বাচন অলপ লৈ আহিছিলোঁ যাতে ছাৰহঁতে মিড ডে মিলৰ সময়তে সেইখিনি ষ্টুডেণ্টখিনিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা ৰাইজে ব্যৱহাৰ কৰিব পাৰে আজি এই ঔগুৰি হাইস্কুলত তেখেতসকলে আজি শেষৰটো শিবিৰ কৰিছে যিহেতু তেওঁলোকে এসপ্তাহ ধৰি তেওঁলোকে শিৱসাগৰ জিলাত কাম কৰিছে আৰু আজি যোৰহাট জিলাৰ এই ঔগুৰি হাইস্কুলত তেখেতসকলে কেম্পটো সমাপন কৰি তেখেতসকলে আকৌ গুৱাহাটীলৈকে ৰাওনা হ'ব আমাৰ লগত যোগাযোগ কৰিছিলে প্ৰথমতে বেলতলা যিখন হস্পিটেল তেখেতসকলৰ ডক্টৰ ৰঞ্জিত ডেকা ছাৰে ছুপাৰিণ্টেণ্ডেণ্ট কৈছিলে যে এনেকুৱা এটা অঞ্চলত আমি কৰিব খুজিছোঁ যিখিনি মানুহৰ চাৰিওফালে তেওঁলোকৰ সৰ্বশান্ত হৈছে আৰু আমি সেইকাৰণে আমি ঔগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক আৰু বিষয় শিক্ষকসকলৰ লগত আলোচনা কৰি পেলাই এই ঠাইখনকে আমি নিৰ্বাচন কৰিছিলোঁ আজি তেখেতসকলে 4জন ডক্টৰ মুঠ গোটেই টিমটো তেখেতসকলৰ 17জন তেখেতসকলৰ কৰ্মী আহিছে ডক্টৰছ আহিছে আৰু তেখেতসকলৰ সহায়কসকলে তেখেতসকলৰ এই শিবিৰটো আজি আৰম্ভ কৰিছে আৰু এই ধৰণে তেখেতসকলে দিন ৰাতি একাকাৰ কৰি পেলাই দুৰ্গতসকলৰ কাষলৈ আহি স্বাস্থ্যৰ বুজ লৈছে বা বন্যাত্ৰসকলক যিমান পাৰে তেখেতসকলক সহায়ক হাত আগবঢ়াইছে আমি প্ৰতিগৰাকী তেখেতসকলৰ কৰ্মীলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ